অৱশেষত যেনিবা ফুলজোপা ফুলিলে। ইমান ধুনীয়া লাগিছে নহয়, ফুলজোপা ফুলাৰ পাছত ইমান ধুনীয়া ধুনীয়া গন্ধ ওলাইছে ইয়াৰ পৰা। একদম চাৰিওফালে মলমলাই গৈছেগৈ গোন্ধটোৱে। মনটো কিবা এনেই ভাল লাগি যায়গৈ এইডোখৰলৈ আহিলে মানে। আই মই পাহৰিছিলোঁৱেই, মই গেছত ভাত বহাই থৈছিলোঁ নহয়। এইখন পুৰি চাই হ'ব এতিয়া। ইমান পাহৰি থাকিব লাগেনে বাৰু মই। আপুনি যে এইডোখৰতে এনেকৈ পৰি আছে, সেই ভিতৰত মই ভাতখিনি পাতি থৈ পাহৰি থাকিলোঁ, বাহিৰত থাকিলোঁগৈ। আপুনি বাৰু সেই ভাতখিনি চাইডবগৈ পোৱা নাইনে? পুৰিয়ে গ'ল কিজানি এইখিনি। মই একো গোন্ধ পোৱাই নাই আকৌ। মই কি জানো তুমি কি কৰি থৈ গৈছা। ৰাম ৰাম বুলি ক'লোঁ আৰু কি হৈছে ঘৰখনত মানে চব মই চাব লাগিব। ইয়া কোনোবা আহিছে হপায়, দৰ্জা খোলা মাত শুনিছোঁ। যাওকচোন যাওক বোলো, চাওকগৈ। ময়ে যাব লাগিব নেকি সেইটো কৰিবলৈ? কোনো আহিছে জানো? বেলটো বজাই আছো, আইঅ ডেমনিষ্টা ওলাই অহা নাই। কি কৰি আছে ভিতৰত? বৌতি দেখোন একো খবৰ খাতি নিদিয়াকে ওলালেহি যে। তই কেলে ইটো সপ্তাহতে অহা কথা আছিলে, আজি আহিলি যে? তহঁতি নুবুজ এইবিলাকক ছাৰপ্ৰাইজ বুলি কয়। ছাৰপ্ৰাইজ দিবলৈ আহিলোঁ তহঁতক। সিহঁতে আকৌ দৰ্জাখনো খোলা নাই। মই আকৌ গম নাপাওঁ নহয় তই আজি আহিবি বুলি। তই কৈছিলি ইটো সপ্তাহত আহিম বুলি, সেইকাৰণে ভাবি আছো ইটো সপ্তাহতে আহিবি। মই নালাগে কোনেও নাজানে ঘৰত। নেযাওঁ মই এনেকে। যা বোৱাৰীক মাতি দেগে, একদম ভৰি হাত ধুৱাই লৈ যাবলৈ কম মোক। ৰাম ৰাম আৰম্ভ কৰিয়ে দিলি তাৰমানে। এই মাজনী এইফালে ওলাই আহাচোন। কোন আহিছে চোৱাহি আহা। মা দেখোন। আপুনি ইটো সপ্তাহতে আহিম বুলি কৈছিলে, আজি একদম ঘপককে ওলালেহি। আপুনি কম ডেঞ্জাৰাছ হৈ অহা নাই কিন্তু দেই। ছাৰপ্ৰাইজ দিলে তাৰমানে ন? ছাৰপ্ৰাইজ দিবলৈ আহিছিলোঁ মই তহঁতক। তহঁতেহে মোক ওলোটাই ছাৰপ্ৰাইজ দিছ। আইঅ ইমান দেৰিৰ পৰা বেল বজাই আছো, হাত চাত বিষাই গৈছেগৈ মোৰ ভাগৰ। ডেমনিষ্টা ওলাই অহা নাই। বগীবোৰ পাই গ'লিহি ন? মোৰ কলিজাটো তোলৈকে মনত পৰি আহিছিলোঁ বোলো। সেই ল'ৰাটোৱে দৰ্জাখন খুলি দিব, মই তাক ছাৰপ্ৰাইজ দি দিম। সি একদম কিমান যে ভাল পাব মোক দেখি পেলানি। বেলেগ মজা কৰিলি তই যে এতিয়া আহি দিলি, নহ'লে এহেঁতে নিনিয়ে। মই কিমান কৈ থাকোঁ বোলো সেই আটাচলৈ যাওঁগৈ নাই নুশুনে নহয়। মোক কিমান মায়ে এহেঁতে গম পাইছ নাই এটা। বাদ দে এতিয়া এহেঁতক। মই আহি গ'লো নহয়, এতিয়াতো কোনেও একো কৰিব নোৱাৰে। ব'ল মই তোলৈ ঢেৰ বস্তু লৈ আনিছোঁ। এইটো দে মই লৈ যাম। বৈচোন বাৰু, খুলিলে মানে দেখিবি নহয় কি কি আনিছোঁ। এতিয়া মোক কোনো একো কৰিব নাই, মই এতিয়া ৰজা হৈ গ'লো। মোক বছৰ মানুহ আহি গ'ল। এতিয়াহে ঘৰখন সম্পূৰ্ণ লাগিব, নহ'লে ইমান দিনে ইমান নিহা যেন লাগি আছিলে। গধু কৰি আনিছ কিন্তু কিনো ভৰাই আনিছ তইহে জানিবি। কেনেকুৱা দেখিছ মোৰ লুকটো, সেইটো কথা ক। বেলেগ চালিয়া লাগিছে দেখিবলৈ, তোক গম পাইছ নাই? এটা চশমাখন ক'ত পালি ন? কেইটকা দি কিনি আনিলি? এখন মই ল'ম আজি পৰা, তই নাপাৱ। ল পিন্ধ এতিয়াই। কেনেকুৱা লাগিছে মোক ক। মোৰ নাতি নিচিনা লাগিছে। বেলেগ ধুনীয়া লাগিছে তোক দেখিবলৈ। এইখন মই তোলৈকে কিনি আনিছিলোঁ, খালি মই যেনিবা ছাৰপ্ৰাইজ দিম বুলি পিন্ধি আহিছিলোঁ। বিদ্যা কৈছনে? একদম তামাম চালিয়া কিন্তু একদম। এতিয়া এইখন যদি পিন্ধি মই গাঁৱত ঘূৰি ফুৰোঁ নহয়, একদম নালিয়া হাতে পুতৌ হাতে একদম বেহুচ হৈ যাব। মই দেখুৱাই আহোঁগৈ দেই। নিজৰ ঘৰত থকা নিচিনা হ'ব নোৱাৰে পাই। যিমানেই য'তে ফুৰিবলৈ নাযাওঁ, ঘৰখনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। আজি ইমান দিন যে ঘৰখনত নাই, মোক কেনেকুৱা লাগিছে নহয়। আজিহে মনটো ভাল লাগিছে, কিবা নিজৰ জেগাত থকা নিচিনা লাগিছে। শুয়ে থাকিলে যে বৰ কঁকালটো কটকটকৈ বিষাই আহিছে। এইখন বাম ফুটনিখন অকণ মাৰি দিলোঁ আৰু এতিয়া কিমান কঁকালটো বিষাইছে মইহে জানো। অকণ বাগৰি লওঁ হ'ব দিয়ক, তেতিয়া অকণ শুই লওক, তাৰপিছত চাহ পানী খাব। একদম গোটেই কিন্তু চালিয়া ছানগ্লাছ পিন্ধি আহিছে। ক'ত পালি ন এখন? ময়ো মন নকৰা নহয় কিন্তু ইমান ধুনীয়া লাগিছে দেখিবলৈ চশমাখন। বুলি ভাবতাহে এখন মোৰ আইতাই লৈ আনতাহে। বিদ্যা কৈছোঁ, বেলেগ চাল পৰিছে গম পাইছ নাই? তই কেতিয়াবা দিবি না পিন্ধি চাম। এতিয়া দে না, মই পিন্ধি চাম। নাই ভাই, বেয়া নাপাবি, দিব নোৱাৰোঁ। একদম কাৰফিউ দি থৈছে আইতাই। বোলে ভাঙিলে একেবাৰে ইয়াৰ নিচিনা ছেম টু ছেম 3খন আনি দিব লাগিব। এখনে এটাহে কণী পাৰি এখন দিব, বোলে কণী পাৰি 3খন কৰি দিব লাগিব। দে তহঁতি ৰৈ থাক, তহঁতৰ ৰৈ থাকিব নোৱাৰোঁ পাই। কেতিয়া কোনটো চিলনীয়ে থাপ মাৰি লৈ যাবি। তই কি আমাক চিলনী বুলি ভাবিছ নেকি? তোৰ বৰ সেই হীৰা লগাই থোৱা আছে নে মুকুতা লগাই থোৱা আছে? কি লগাই থোৱা আছে? এখন বগা ছানগ্লাছ,
এখন বজাৰত গ'লে 100 টকাতে পায় আমিও আনি পিন্ধিব পাৰোঁ বেছি কৰি নাখাবি আকৌ আকৌ আমি পিন্ধিলে হয় আজিলৈকে দেখোন পিঠা দেখাই নাপালোঁ 100 টকাতে পায় যদি আনি ল'ব পাওঁ তই কাৰ কেনেকৈ কথা শুনোৱাই থৈ গৈছে হে কাৰ কেনেকৈ কথা শুনোৱাই থৈ গৈছে একদম ভাল বাচিলি কিন্তু আজি বুলি নহ'লে তোক একদম এইকেইটাই খুন্দি খুন্দি একদম ৰস উলিয়াই দিলোঁহেঁতেন হ'ব ইয়াক বেলেগ এদিন চাই ল'ম हर एक कुत्ता का दिन आता है आज अपना दिन था कल उसका भी आएगा हम भी कुत्ता है और वो भी कुत्ता है हर एक कुत्ता का दिन आता है दुखी मत हो मिलकर ना जाने क्यों तुमसे मिलकर ना जाने क्यों होता है क्या ये हाल है ए बा गुटी देखोन चश्मा टश्मा पिंधि एकेबारे चालिया बनी आइছা ক'ৰ পৰা আহিলাগে অকমান চাল পেলাই দিছো বোলাকে নহ'লে একদম নিমখ নোহোৱা নিচিনা হেকা হেকা হৈ আছিলো আমাৰ আইতা আহিলে নহয় আইতা লৈ আহিছে এখন চানগ্লাছ তোমালোকৰ আইতাকে আজি আহিলে নেকি অহা সপ্তাহতে অহা কথা আছিলে আজি আহিলে আমাৰ আইতা একদম আহি কি ছাৰপ্ৰাইজ দি দিছেহি কেনেকুৱা ষ্টাইলি বনি আহিছে আকৌ আমাৰ আইতা একদম বেগটো লৈ আহিছে তাৰপাছতে আপোনাৰ একেবাৰে চানগ্লাছখন পিন্ধি আহিছে টুপি এটাও পিন্ধি আহিছে আমিলৈকে চিনিয়ে পোৱা নাহিলে প্ৰথমতে ক'ৰ মানুহ আহিলে বুলি এজনী তেতিয়া নেকি আইতা গোটেইখিনিকে গালি কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া গম পাইছোঁ আমাৰ আইতাই বুলি এজনী হয় নেকি আইতা তেতিয়াহ'লে পূৰা চালিয়া বনি আহিছে মই যাম বাৰু দিয়া সন্ধিয়া সময়ত পাক এটা মাৰিম এতিয়া নাযাওঁ কালি বৰ ৰ'দ দিছে ন চেং চেংকৈ ইমান ৰ'দত বেছিকৈ ঘূৰি ফুৰিলে ক'লা পৰি যাম ঐ পিতো সেই গুটিহঁতৰ আইতাক আহিছে চা বেলেগ চাগে ভাল ভাল মিঠাই আনিছে দেই বাংগালোৰৰ পৰা জীয়েকৰ ঘৰত বহুত দিন থাকি আহিলেগৈ নহয় একদম বহুতখিনি মিঠাই লৈ আহিছে চাগে বৈ না আমি সিহঁতৰ ফালে যাওঁ আমি খাবলৈ পাম তেতিয়া পাপা এতিয়া গ'লে মানেহে খাবলৈ দিব দেৰিকৈ গ'লে মানে নিদিয়ে একদম লাল চাহ এবাৰ এতিয়া গুঙ চপা দি দিব খাবলৈ খা দোকানটো তোক কৈছোঁ ব'ল এতিয়া যাওঁ মই বেলেগ কামত পিছ পৰি থাকিলেও খোৱা কামত কেতিয়াও পিছ নাপাওঁ কয় নহয় খাবলৈ সদায় আগশাৰীতে বহিবা প্ৰথমতে বহিবা পাছত বহিলে একদম কেৰাহীটো চুচিবলগীয়াত পৰিব সেইকাৰণে ব'ল আগতীয়াকৈ যাওঁ এইবাৰ ক মনুহেঁতে ভালনে ভালেই তাই ভাগৰ ভাল এখন ঘৰে পালেগৈ তাই মানুহটোৱে যে কিমান মৰম কৰে নহয় তাইক আমাতকৈ বেছিকৈহে মৰম পাইছেগৈ গৈ হওক দেই ভাল বুলি শুনিলেই ভাল আৰু ভাল ভালকৈ থাকি খাই বৈ জীয়াই থাকিলেই হয় আৰু দেই এইবিলাক দূৰলৈ ছোৱালী দিয়াটো কম ডাঙৰ কথা নহয় নহয় ইমান দূৰত আছেগৈ চকুৱে দেখিছেগৈ নেপাওঁ কিবা এটা হ'লেও যাবলৈ নোৱাৰোঁ সোনকালে এটা মুনুৱে বাৰু আমাক পাহৰি থাকিলে নেকি বাৰু মোক যে নমাতাই হৈ থাকিলে তাই এটা হ'লে যে নহয় সেইজনীয়ে তোৰ কথা সদায় কৈয়ে থাকে এইবাৰ কৈ পঠিয়াইছে বোলে মই যেতিয়া আকৌ যাম লগত তোক লৈ যাবলৈ কৈছে মজা লাগিব তেতিয়া এইবাৰ হ'লে মই মুনুহঁতৰ ঘৰলৈ যাম দেই বাঙালত থাকি এনেকৈ 20 দিনমান আইও তাৰ যে যাবৰ কাৰণে ভৰি দাং খালে হ'ব দেই এইবাৰ গৰম বন্ধত তালৈকে যাম বাৰু পেহীহঁতৰ ঘৰলৈকে মজা লাগিব তেতিয়া পিছে বন্ধুসকল মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব